হাই হেল্ল' নমস্কাৰ, মই স্বপ্নালী। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তাইৰ স্কুলৰ অভ্যৰ্থনা অনুষ্ঠান আছে, যিহেতুকে সেইকাৰণে আপোনালোককো লৈ যাওঁ হওকচোন। এইখনে সেইখন স্কুল য'ত তাই পঢ়িছিলে, যোৰহাট জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, য'ত তাই নেকি 85% পাই পিনি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আজি তাই অভ্যৰ্থনা অনুষ্ঠানত আমাক মাতিছে, দেউতাক আৰু মই গৈছোঁ। এয়া দেখিছে নহয়, এটা নিৰিবিলি পৰিৱেশত স্কুলখন আছে, বৰ ভাল লগা পৰিৱেশ এটাত আছে। আমি মিটিং হয় পায়ে আগতেও যাওঁ তাই স্কুলখনলৈ, ভাল লাগে কিবা এটা। আহি আছে মানুহ আৰু ওপৰত হৈ আছে মিটিং, হাই হুলস্থুল অলপ হৈছে। মিটিং বুলিলেতো হয় দিয়কচোন, সেইকাৰণে মই ভইচটো দিয়া নাই, নিজৰ ভইচটো দি দিছোঁ। আৰু এয়া দেখিছে নহয়, প্ৰৱস্তা শান্তনা শৰ্মা বাইদেউ, অধ্যক্ষা গীতাঞ্জলি দত্ত, সভাপতি পুলিন ফুকন ছাৰ, সকলোখিনি আছে ইয়াত উপস্থিত হৈ পিনি। আপোনালোকক তেনেকৈ মই কৈহে দিছোঁ দেই। আৰু এয়া দেখিছে নহয়, তাই পুৰস্কাৰ লৈছে ইয়াৰ পুলিন ফুকন ছাৰৰ পৰা। আৰু এইজনে সেইজন হৈছে যিজনে নেকি 2000 চনত তেওঁলোকৰ পৰিয়ালৰ 4জন সদস্য ঢুকাইছিলে কৰোণাত। সেইকাৰণে সৈয়দ শ্বহীদুৰ ৰহমান সোৱনত বঁটা প্ৰদান কৰি আহিছে তেওঁলোকৰ পৰিয়ালটোৱে, এয়াও তেওঁলোকক দিছে। আৰু এয়া তাইৰ লগৰ হয় তৃষ্ণা ৰিচাং, অভিনৱ ৰেণ, কীৰ্তুমণি ভৰালী, তৃষ্ণা পাল চৌধুৰী। এই 5জনে পাইছে ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক সহ। আৰু এয়া হৈছে তেওঁলোকৰ শিক্ষাগুৰু ছাৰ বাইদেউ, তেওঁলোককো সাঁচি ৰাখিলোঁ, তাই ভৱিষ্যতে চাব পাৰিব। আৰু এয়া হৈছে আজি বিহু প্ৰগ্ৰেম হৈ আছে কাৰণে এই অকণি ছোৱালী দুজনী আহি চাদৰ মেখেলা পিন্ধি আমাৰ পিছতে ৰখিছে, ফটোকপি মাৰিছিলোঁ তেওঁলোককো। এয়া দেখিছে নহয়, এওঁলোকে হৈছে সৈয়দ শ্বহীদুৰ ৰহমান সোৱনত বঁটা প্ৰদান কৰা পৰিয়ালটো। 2000 চনত তেওঁলোকৰ পৰিয়ালৰ 4জন সদস্য ঢুকাইছিলে, সেইবাবে তেওঁলোকে এই বঁটা আগবঢ়াই আহিছে। আৰু এয়া দেখিছে নহয়, ভাল লাগিলে গৈ পিনি বাৰু দিয়কচোন, যেনেকৈ হওক লাগিলে। আৰু এয়া হৈছে স্কুলৰ পৰা দিছে এখন মানপত্ৰ, আৰু এইখন হৈছে শ্বহীদুৰ ৰহমানৰ সোৱনৰ বঁটা, এইখন দিছে তেওঁলোকে। আৰু এতিয়া অৰিহণাও দিছে, আৰু এখন মানপত্ৰ দিছে, আৰু এডাল মেডেল দিছে। চাই কেনেকুৱা লাগিলে ক'ব, এটা লাইক আৰু এটা কমেণ্ট